সিংফো ৰজা বিছানং সিংফোৰ দেখাবখান উত্তৰ পূবৰ এটি চিনাকি নাম সিংফো ৰজা বিছানং সিংফোৰ দেখাবখান বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ তিনিচুকীয়া জিলাৰ লিডুৰ ঐতিহ্যমণ্ডিত নিজা বাগৃহ বিছা গাঁৱত চিকিৎসাধীন আছিল তেওঁ সিংফো সমাজৰ লগতে সমাজ জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়াই যোৱা বিছা খ্যাত সিংফোৰ মৃত্যুত শোকৰ ছাঁ পৰিছে উত্তৰ পূববাসীৰ এটা পৰিচিত নামেই তেওঁৰ পৰিচয় বহানুক্ৰমে তেওঁ বিছা ৰজা লিডুৰ ঐতিহ্যমণ্ডিত বিছা গাঁৱৰ নিবাসী বিছানং সিংফোৰ ৭৪ বছৰ বয়সত কালি নিশা দেহাৱসান ঘটে বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ ঘৰতে চিকিৎসাধীন হৈ আছিল তেওঁ ৰজা ধৰ্ম প্ৰজাক সমদৃষ্টিৰে সমমৰ্যাদা দিয়া তেখেতৰ সোণসেৰীয়া জীৱন প্ৰবাহত ৰাজধৰ্ম পালনত সফলতা সেইবাবে সীমাৰ পৰিধি ভাঙি তেওঁ সকলোৰে প্ৰিয় বিছা ৰজাৰ অতি সহজ সৰল কথন ভংগী সদায় মানুহৰ কাণত বাজি থাকিব সকলো জাতি জনগোষ্ঠীৰ সমন্বয় সাধনত লোৱা পদক্ষেপে সদায় জনতাৰ হৃদয়ত সমন্বয়ৰ প্ৰতীক কৰি ৰাখিব আধুনিকতাৰ কৰাল গ্ৰাসত নিজকে বিলীন হ'বলৈ নিদিয়াকৈ বংশগত পৰম্পৰা বংশৰ ৰাজকীয় সন্মান অটুট ৰাখি নিজৰ জাতিটোৰ উত্তৰণৰ বাবে যি নিদৰ্শন দাঙি ধৰিলে সেয়া সকলোৰে বাবে অনুকৰণীয় হৈ থাকিব অসুস্থ আৰম্ভণি হোৱাটো 3 বছৰমান মানেমান হৈ গ'ল আমি বহুত দুখ কৰিছোঁ কি আমাৰ দেউতা এতিয়া এখন পৃথিৱীত নাই তেখেতে যেতিয়া জীয়াই আছিলে বিভিন্ন জনজাতিৰ লগত চবৰ লগত মিলা প্ৰীতিকে আছিলে আৰু যেতিয়া তেখেতে অসুস্থ আছিলে বিভিন্ন জনজাতি বিভিন্ন দল সংগঠন চবেই আহিছিলে তেখেতৰ আয়ু ভাল হওক বুলি কামনা কৰিবৰ কাৰণে আজি তেখেতে নাই আৰু কাইলৈ তেখেতৰ শেষ শ্ৰদ্ধাঞ্জলিখন কৰিব 1টামান বজাত ৰাইজ যিমান বি আছে দেউতাক মৰম কৰা ৰাইজসকল সকলো আহি কিনে শ্ৰদ্ধাঞ্জলিৰ সময়ত উপস্থিত হ'বলৈ মই অনুৰোধ জনাইছোঁ এই মই মোৰ কথাখন সামৰণি কৰিছোঁ ধন্যবাদ সঁচাকৈ আজি মামাহঁত হৈছোঁ আমাৰ স্কুলৰ কাষতে লাগি থকা মজাদাৰ তেখেতে মোক সদায় নিজৰ সন্তান বুলি ভাবিছিলে যেতিয়াৰ পৰা তেখেত ৰোগীয়া হৈ থাকিব লগা হ'ল মাজে সময়ে আহোঁ কথা পাতোঁ মনটো বহুত মনোবল কিন্তু সুস্থকৈ ৰাখিছিলে যদিও তেখেত চলা ফুৰা কৰিব পৰা নাই মই 1999ৰ পৰা তেখেতক লগ পাইছিলোঁ প্ৰথমে মোৰ চিনাকি এজন ৰজাৰ বুলি তাৰপিছতে গম পালোঁ যে তেখেত এজন মজাদাৰো হয় তেখেতে বিশ্ব অঞ্চলটোৰ এজন সঁচাকৈ বহুত মানে মহান ব্যক্তি আছিল সকলোৰ লগতে তেখেতে ভাতৃত্বপ্ৰতিম বন্ধুত্ব আৰু সন্মানীয় শ্ৰদ্ধাৰ ব্যক্তি আছিল আমাক স্কুললৈ গৈ কেতিয়াবা কয় মাষ্টাৰ শইকীয়া টিফিন টাইমত আহিবি আমি লগতে চাহ খাম তেনেকুৱা এজন ব্যক্তি যেতিয়াৰ পৰা তেখেত ৰোগীয়া হ'ল তেতিয়াৰ পৰাই মই মামাহঁত হৈছিলোঁ এইটো ভগৱানৰ কৃপা ক'ব লাগিব মানুহৰ জীৱনলৈ এটা নিয়তি আহে এই নিয়তি কোনো বাধা দি ৰাখিব নোৱাৰি আজি তেখেত স্বৰ্গগামী হৈছে তেখেতৰ এই বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ ধন্যবাদ